পঞ্চম BTC পৰিষদলৈ নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ। শপত গ্ৰহণ অনুষ্ঠানত অনুপস্থিত প্ৰমোদ বড়োসহ 2 UPPL পাৰিষদৰ লগতে বিজেপিৰ ৰেখাৰণী দাস বড়ো। আৰু নতুন পৰিষদ গঠনৰ পিছতে নিৰ্বাচিত পাৰিষদসকলৰ প্ৰতি কঠোৰ সকিয়নি CEM হাগ্ৰামা মহিলাৰীৰ। কোনো চৰকাৰী আঁচনিৰ ৰাজনীতিকৰণ কৰিবলৈ দিয়া নহ'ব। কোনো স্কিমক যাতে পলিটিকেলাইজ কৰা নহয় তাৰ কাৰণে আজি আমাৰ চিফ মহোদয়ে সকলো ব্যুৰোক্ৰেটছ আৰু আমাৰ MCLসকলক ইতিমধ্যে সাৱধান বান্ধি দিছে। পৰিষদীয় বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত ত্ৰিদীপ দৈমাৰী। কিন্তু চমকপ্ৰদ প্ৰত্যাৱৰ্তনেৰে কোকৰাঝাৰৰ মচনত দখল কৰা BPF দল NDAৰ লগত থাকিব নে নাই, এই লৈ BPF নেতৃত্বৰ মাজতে যেন বিভ্ৰান্তি। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জ্যেষ্ঠ BPF নেতা দেৰহাছত বসুমতাৰীয়ে ক'লে, বিজেপিৰ লগত কোনো আলোচনা হোৱা নাই। বিপৰীতে একেটা দলৰে পাৰিষদৰূপে নিৰ্বাচিত হোৱা লমছৰাও দৈমাৰীয়ে ক'লে, BPF ইতিমধ্যেই চামিল হৈছে NDAত। নাই এইবিলাক এতিয়াও আলোচনা হোৱা নাই। এইটো পৰৱৰ্তী সময়ত আপোনালোকে গোটেইখিনি কথাবিলাক বুজি পাব। এলায়েন্সটো আমাৰ হৈ গ'ল, আমি NDAত থাকি পেলাই আমি কাম কৰিম। পৰিষদৰ 40টা সমষ্টিৰ 28টাই দখল কৰি BTCত পুনৰ পৰিষদীয় চৰকাৰ গঠন কৰিছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দলে। 5 অক্টোবৰৰ দিনাই মুখ্য কাৰ্যবাহীৰূপে হাগ্ৰামা মহিলাৰী আৰু উপ মুখ্য কাৰ্যবাহীৰূপে ৰিহন দৈমাৰীয়ে শপত লৈছিল। কিন্তু বাকীসকল কাৰ্যবাহী সদস্যৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই। তাৰ মাজতে বৃহস্পতিবাৰে পৰিষদীয় বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন। প্ৰথম অধ্যক্ষৰূপে পূৰ্বেই নিযুক্তি পোৱা ত্ৰিদীপ দৈমাৰীয়ে এই অধিৱেশনতে যোৱা নিৰ্বাচনত নিৰ্বাচিত হোৱা পৰিষদীয় সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়। কিন্তু ব্যক্তিগত অসুবিধাৰ বাবে উপস্থিত নাছিল UPPLৰ 2 পাৰিষদ ক্ৰমে প্ৰমোদ বড়ো, ৰাকেশ ব্ৰহ্ম আৰু লগতে বিজেপিৰ পৰা নিৰ্বাচিত ৰেখাৰণী দাস বড়ো। অৱশ্যে উপস্থিত আছিল পৰিষদীয় বিধানসভাত বিৰোধী দলপতিৰ দায়িত্ব পোৱা UPPLৰ পাৰিষদ খাম্পা বৰগয়াৰী। ক'লে, UPPL হৈ পেলাই আৰু অপজিশ্যনৰ নেতা হৈ আমি সকলোৱে পজিটিভলি আমি অংশগ্ৰহণ কৰিম। গোটেই চৰকাৰী কামত কনষ্ট্ৰাকটিভ অপজিশ্যন হৈ থাকিম। ইয়াৰ পিছতেই সৰ্বসন্মতিক্ৰমে পৰিষদীয় বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব দিয়া হয় ত্ৰিদীপ দৈমাৰীক। নতুন পাৰিষদসকলৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিছতেই BPF পাৰিষদসকলৰ লগত এক জৰুৰী বৈঠকত বহে হাগ্ৰামা মহিলাৰী। বৈঠকৰ আলোচ্য বিষয় সন্দৰ্ভত পিছত সংবাদ মাধ্যমৰ আগত সদৰি কৰে BPFৰ জ্যেষ্ঠ নেতা তথা নিৰ্বাচিত পাৰিষদ দেৰহাছত বসুমতাৰীয়ে। যিমানবোৰ TCDC, TCLCC, টাউন কমিটি, আৰ্বান কমিটি, বৰ্ড বিষয় যিবোৰ আছে এইবিলাক আজিৰ পৰা উইথড্ৰ কৰা হ'ল বা আজিৰ পৰা কেঞ্চেল কৰা হ'ব। এটা ভাল এটা সিদ্ধান্ত হ'ল PMAY ঘৰ, প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা, আৱাস প্লাছ যিটো আমাৰ ছাৰ্ভে কৰিব লগা আছিলে, এই ছাৰ্ভেখন অহাকালিৰ পৰা আৰম্ভ হ'ব। আগৰ চৰকাৰৰ নিচিনা আমি কোনো স্কিমক মানে প্ৰাৰ্থীকৰণ কৰা নহ'ব। ইয়াত ন' পলিটিকেলাইজেশ্যন, ইয়াত কোনো ধৰণৰ ৰাজনৈতিক সন্ত্ৰাসবাদ ইয়াত কৰা নহ'ব। কিন্তু নতুন কাৰ্যবাহী সদস্যৰ নিযুক্তিৰ প্ৰসংগটো এতিয়াও ওলমি ৰৈছে। BPF নেতৃত্বই সদৰি কৰা মতে কাৰ্যবাহী সদস্যসকলৰ লগতে পৰিষদীয় বিধানসভাৰ উপাধ্যক্ষ নিযুক্তিৰ আনুষ্ঠানিকতা অচিৰেই সম্পন্ন হ'ব। কোকৰাঝাৰৰ পৰা সঞ্জয় ৰায়ৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।